নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 13 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা পলিটিকেল ব্ৰেকিং নিউজ। চলা নাই হিন্দুত্ব ৰাজনীতি, মুছলমানক এইবাৰ লক্ষ্য ভাৰতীয় জনতা পাৰ্টিৰ। 2026 চনৰ লোকসভা নিৰ্বাচনৰ পাছতেই বিজেপিৰ হিন্দুত্ব ৰাজনীতি সম্পূৰ্ণভাৱে বিফল হৈছে। সেয়েহে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ মূল লক্ষ্য হৈছে মুছলমানক টাৰ্গেট। এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ হিন্দুত্ব ৰাজনীতি সম্পূৰ্ণভাৱে বিফল বিজেপিৰ বাবে। লোকসভা নিৰ্বাচনত মুখ থেকেচা খোৱাৰ পাছত হাল সলনি বিজেপিৰ ৰণনীতি। হিন্দুৰ কাৰ্ড ৰাজনীতিৰ পৰা আঁতৰি উপ নিৰ্বাচনত বিজেপিৰ লক্ষ্য মুছলমান। উত্তৰ প্ৰদেশ গুজৰাটৰ হিন্দুৰ ভূমিত মুছলমানৰ কাৰ্ড এৰিব ভাৰতীয় জনতা পাৰ্টিয়ে। উত্তৰ প্ৰদেশত সৰ্ববৃহৎ লোকচানৰ সন্মুখীন হৈছিল বিজেপিৰ যোগী চৰকাৰ। সেয়েহে ইউপিত মুছলমানক প্ৰাৰ্থিত্ব দিব পাৰে ভাৰতীয় জনতা পাৰ্টিয়ে। উত্তৰ প্ৰদেশৰ 10খনকৈ আসনত অনুষ্ঠিত হ'ব উপ নিৰ্বাচনৰ পূৰ্বে বৃহৎ সাল সলনি আহিব পাৰে যোগীৰ মন্ত্ৰী সভাত। উপ নিৰ্বাচনৰ পূৰ্বে যোগীয়ে সাক্ষাৎ কৰিছে মুছলমানৰ প্ৰতিনিধিক। যি সমষ্টিত মুছলমান প্ৰধান সেই স্থানত বিজেপিয়ে মুছলমানক প্ৰাৰ্থিত্ব দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। উত্তৰ প্ৰদেশত পূৰ্বৰ দৰে মুখ ঠেকেচা খাব নিবিচাৰে বিজেপি চৰকাৰে। উত্তৰ প্ৰদেশত আৰম্ভ হ'ল বিসম্বাদৰ ৰাজনীতি। হিন্দু ৰাজনীতি এইবাৰ ফেইল বিজেপিৰ বাবে। যিকোনো মুহূৰ্ততে ভাঙিব পাৰে উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰ। উপ নিৰ্বাচনৰ পূৰ্বে তিনিকোণীয়া বিসম্বাদৰ সৃষ্টি হৈছিল উত্তৰ প্ৰদেশত। মত আমিল হৈছিল যোগী উপ মুখ্যমন্ত্ৰী আৰু বিজেপি সভাপতিৰ মাজত। তাৰ পাছতেই কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ সকিয়নি যোগী আদিত্যনাথ চৰকাৰক। দিবলৈছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। হাজাৰ কোটি টকাৰ মালিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা। বিধায়ক অখিল গগৈয়ে দিলে ৰিণিকী ভূঞা শৰ্মাৰ মালিকাধীন সম্পত্তিৰ কিছু তালিকা। কি সম্পত্তিৰ মালিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা। নিউজ লাইভ টাইম 8 নিয়মীয়া বাৰ্তা বাতৰি কাকত, ৰং চেনেল, ৰামধেনু চেনেল, নৰ্থ ইষ্ট লাইভ চেনেল, আইনা আলোচনী, কাঞ্চনজুৰি চাহ বাগিচা, তিনিচুকীয়া চানমাৰী বাগিচা, সৰুপথাৰৰ ৰাধাকৃষ্ণ চাহ বাগিচা, বাণী গ্ৰীণ ৰিজৰ্ট, মেঘালয়ৰ ৰিজৰ্ট, উৰিষ্যাৰ ৰিজৰ্ট, বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল, জো ৰোডৰ মাটি, উজান বজাৰৰ মাটি, খ্ৰীষ্টিয়ান বস্তিৰ মাটি, দিল্লীত ঘৰ। সময়ত সকলোবোৰ সম্পত্তি ৰাজহুৱা হ'ব বুলি মন্তব্য অখিল গগৈৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰিয়ালৰ সম্পত্তিৰ তালিকাখন ৰাজহুৱা কৰক, এই আহ্বান অখিল গগৈৰ। পুত্ৰ কন্যা মাতৃ পত্নীৰ নামত কিমানটা কোম্পানী আছে সেয়া ৰাজহুৱা কৰিব লাগে মুখ্যমন্ত্ৰীয়ে। 22 আগষ্টৰ আগত সম্পত্তিবোৰ অসমবাসী ৰাইজৰ নামত উইল কৰি দিয়ক হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ মুকলি প্ৰত্যাহ্বান বিধায়ক অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মাৰ নামত, হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত কিমান কোম্পানী আছে, পুত্ৰ কন্যাৰ নামত কিমান কোম্পানী আছে সেয়া ৰাজহুৱা কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই। এই আহ্বান, এই প্ৰত্যাহ্বান জনাইছে অখিল গগৈয়ে। দিবলৈছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। NIRFৰ 2024 চনৰ শীৰ্ষ শিক্ষা অনুষ্ঠানৰ তালিকা প্ৰকাশ। শীৰ্ষ 100 মহাবিদ্যালয়ৰ তালিকাত নাম নাই অসমৰ এখনো মহাবিদ্যালয়ৰ। বান বিতৰ্কৰ মাজতে USTMৰ শীৰ্ষ 200 শিক্ষা অনুষ্ঠানৰ ভিতৰত স্থান লাভ। সামগ্ৰিক শাখাত গুৱাহাটী বিশ্ববিদ্যালয় 57 সংখ্যক স্থানত, IIT গুৱাহাটী 9 নম্বৰ স্থানত। দেশৰ উচ্চ শিক্ষা অনুষ্ঠানৰ তালিকাত 40 সংখ্যক স্থানত গুৱাহাটী বিশ্ববিদ্যালয়। কৃষি আৰু আনুষংগিক শাখাত 14 নং স্থানত অসম কৃষি বিশ্ববিদ্যালয়। দিবলৈছোঁ আন এটা অতিকৈ জৰুৰী খবৰ। চৰকাৰী চাকৰি কৰি থকা লোকৰ বাবে এটা অতিকৈ জৰুৰী খবৰ, কিয়নো চাকৰি ট্ৰেন্সফাৰ হৈ পৰিল অতি সহজ। যিসকল লোকে চৰকাৰী চাকৰি কৰি আছে আৰু ট্ৰান্সফাৰ কৰিব বিচাৰিছে নিজৰ চাকৰি, সেইসকল লোকৰ বাবে বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুহূৰ্তত এতিয়া ট্ৰেন্সফাৰ কৰিব পাৰিব চাকৰি আপুনি।
চৰকাৰী চাকৰিয়ালৰ ট্ৰেন্সফাৰ হৈ পৰিল অতি সহজ চাকৰিৰ ট্ৰেন্সফাৰ বিচাৰি এতিয়াৰে পৰা ঘূৰিব নালাগে বিষয়াৰ টেবুলে বিচৰাৰ ধৰণেই প্ৰিয় ঠাইলৈ ট্ৰেন্সফাৰ হ'ব পাৰিব আপুনি 2 অক্টোবৰৰ পৰা ৰাজ্যত সলনি হ'ব চৰকাৰী চাকৰিয়ালৰ ট্ৰেন্সফাৰ নিয়ম নৱ নিযুক্ত চাকৰিয়ালসকলেও প্ৰয়োজন অনুসৰি হ'ব পাৰিব ট্ৰেন্সফাৰ মিউচুৱেল ট্ৰান্সফাৰক লৈ বৃহৎ ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পৰ্টেলত আবেদন কৰাৰ লগে লগেই ল'ব পাৰিব চাকৰিৰ ট্ৰেন্সফাৰ দুগৰাকী প্ৰাৰ্থীৰ মাজত বুজাবুজিৰ মাজেৰে চাকৰিৰ ট্ৰেন্সফাৰ হৈ পৰিব অতি সহজ চাকৰি পোৱাৰ এবছৰৰ পাছতেই এই নিয়ম প্ৰযোজ্য হ'ব চাকৰিয়ালসকলৰ বাবে চৰকাৰী চাকৰিয়ালৰ ট্ৰেন্সফাৰ হৈ পৰিল এতিয়াৰে পৰা অতি সহজ দিব লৈছোঁ পৰৱৰ্তী খবৰ 500 টকাতে পাব গেছ চিলিণ্ডাৰ আহি গ'ল হৰ ঘৰ হৰ গৃহিণী যোজনা এতিয়াৰ পৰা 500 টকাত উপলব্ধ চিলিণ্ডাৰ দৰিদ্ৰ পৰিয়ালৰ বাবে বৃহৎ সকাহ 500 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ এতিয়াৰে পৰা মুকলি কৰা হ'ল হৰ ঘৰ হৰ গৃহিণী যোজনা বিপিএলৰ অধীনত 50 লাখ লোকে লাভ কৰিব এই চিলিণ্ডাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং চৌনিয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ 14.2 কিলো ওজনৰ চিলিণ্ডাৰ আগবঢ়োৱা হ'ব দৰিদ্ৰ পৰিয়ালসমূহক প্ৰতি বছৰে লাভ কৰিব 12টাকৈ চিলিণ্ডাৰ দৰিদ্ৰ পৰিয়ালে হাৰিয়ানাৰ বিজেপি চৰকাৰে পৰ্টেল মুকলি কৰি আবেদনৰ বাবে জনাইছে আহ্বান ৰাইজক মুঠ 1500 কোটি টকা ব্যয় সাপেক্ষে গ্ৰহণ কৰা হৈছে এই বিশেষ আঁচনিখন 500 টকাৰ অধিক মূল্যৰ চিলিণ্ডাৰ ক্ৰয় কৰিলে বাকী ধন ডিবিটিৰ জৰিয়তে ৰাইজক ঘূৰাই দিব হাৰিয়ানাৰ বিজেপি চৰকাৰে অন্য এটা খবৰ উচ্ছেদক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা উচ্ছেদক কেন্দ্ৰ কৰি মেৰাপানীত উত্তপ্ত পৰিস্থিতি আৰক্ষী থানা পশু চিকিৎসালয়ৰ সন্মুখত উচ্ছেদ প্ৰশাসনৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত চলিল প্ৰশাসনৰ বুলডোজাৰ অবৈধভাৱে পদপথৰ মাটিত স্থাপন কৰিছিল দোকান প্ৰশাসনে উচ্ছেদ চলোৱাৰ পাছতে সৃষ্টি হয় উত্তেজনা উচ্ছেদক কেন্দ্ৰ কৰি মেৰাপানীত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় দিব লৈছোঁ আন এটা জৰুৰী খবৰ 1 ছেপ্টেম্বৰৰ পৰা বন্ধ হ'ব লাখ লাখ সিম কাৰ্ড ভুৱা কল প্ৰতিৰোধৰ বাবে আহি আছে নতুন নিয়ম 1 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন নিয়ম 1 ছেপ্টেম্বৰৰ পৰা দেশত বন্ধ হ'ব লাখ লাখ সিম কাৰ্ড ভুৱা বা স্পেম কলৰ ৰোধৰ বাবে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি অৰ্থাৎ ট্ৰায়ে আনিছে এই নতুন নিয়ম টেলি মাৰ্কেটিং বা প্ৰমোচনেল কল কৰা সিমসমূহ কৰা হ'ব ব্লেকলিষ্ট 2 বছৰৰ বাবে ব্লেকলিষ্ট কৰা হ'ব এই সিমসমূহ নিজৰ নম্বৰ ব্যৱহাৰ কৰি প্ৰমোচনেল ফোন কৰা সকল সাৱধান দিব লৈছোঁ আন এটা ব্ৰেকিং নিউজ বিজেপি নেতাক হত্যাৰ সন্দেহ চৰাইদেউত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰ তাৰ পিছতেই উত্তেজনা বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি চৰাইদেউত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য বিজেপি নেতা কাৰ্তিক ওৰাঙক হত্যাৰ সন্দেহ স্থানীয় ৰাইজৰ নিজ চৰকাৰত থকাৰ পাছতো সুৰক্ষিত নহয় বিজেপিৰ নেতাকৰ্মী বিজেপি চৰাইদেউ জিলা চাহ মৰ্চা সম্পাদক কাৰ্তিক ওৰাঙৰ মৃতদেহ উদ্ধাৰ সোমবাৰে নিশা 9 বজাৰ পৰা সন্ধানহীন হৈ আছিল কাৰ্তিক ওৰাঙৰ শৰীৰৰ বিভিন্ন অংগত আঘাতৰ চিন স্পষ্ট পৰিয়াল তথা বিজেপি যুৱ মৰ্চাৰ অভিযোগ এয়া এক পৰিকল্পিত হত্যাকাণ্ড প্ৰাক্তন বৰহাট মণ্ডলৰ চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি আছিল কাৰ্তিক লগতে টি ৱেলফেয়াৰ বোৰ্ডৰ বাছনি সমিতিৰ সদস্য আছিল কাৰ্তিক ওৰাং বিজেপি নেতা কাৰ্তিক ওৰাঙৰ মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলজুৰি এতিয়া চাঞ্চল্য বিৰাজ কৰিছে মঙলবাৰে বালিজান নৈত উদ্ধাৰ হয় কাৰ্তিক ওৰাঙৰ মৃতদেহ চৰাইদেউত বিজেপি নেতাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য